আৰু মুছলিম ছাত্ৰ সন্থাক প্ৰত্যাহ্বান আহোম জাতীয় মহাসভাৰ হেংদাঙৰ প্ৰতি অপমানজনক মন্তব্য নকৰিবলৈ সকিয়নি প্ৰদান কৰিছে। হেংদাং হৈছে আহোম জনগোষ্ঠীৰ স্বাভিমান আৰু হেংদাঙৰ মূল্য নুবুজা মুছলমানৰ মুখত শোভা নাপায়। এই মন্তব্য কৰিছে সংগঠনটোৰ নেতাই। আমাৰ হাতত মন্তব্য আছে, সেই মন্তব্য আপোনালোকক আগবঢ়াইছো। হেংদাং লৈ বিতৰ্কিত মন্তব্য কৰিছিল আৰু সেই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্তব্য আছে আগবঢ়াইছো। আজি ঐতিহাসিক কি হ'ল আমাৰ 1669 চনৰ 5 আগষ্টৰ দিনা আলাবৰী ৰণত কেৱল আহোমৰ 10,000 সৈন্যই প্ৰাণ ত্যাগ কৰিছিলে এই দেশৰ স্বাভিমান জাতি মাটি ভেটিৰ কাৰণে। গতিকে সেই জাতিটোক আজি সেই পাপত গজা মুছলিম সংগঠনৰ ছাত্ৰৰ যি সংগঠন, সেই সংগঠনে আজি হেংদাঙক লৈ যি মন্তব্য কৰিছে যে হেংদাং লৈ ৰাজপথলৈ ওলাই আহি তেওঁলোকে আন্দোলনৰ হুংকাৰ দিছে অসমৰ জনগণক, আহোমৰ নেতৃত্বত গঠন হোৱা সেই বৰ অসমক। গতিকে এনে কথাত আমি কেতিয়াও মানি ল'ব পৰা নাই। এনে কথাত আমি তেওঁলোকক ধিক্কাৰ জনাইছোঁ। আগন্তুক দিনত কিন্তু তেওঁলোকক সতৰ্ক কৰি দিব বিচাৰিছোঁ যাতে এই হেংদাং আহোমৰ স্বাভিমানৰ প্ৰতীক, এই প্ৰতীকক লৈ এনেধৰণৰ সুলভ মূল্য কৰি তোলা মুখৰ যিবিলাক প্ৰসংগ, মুখৰ যিবিলাক শব্দ, এই শব্দবিলাকৰ পৰা বিৰত থাকিবৰ কাৰণে আপোনালোকৰ NB নিউজৰ মাধ্যমৰ জৰিয়তে সেই পাপত গজা সংগঠনসকলক, একাংশ মুছলিম সংগঠনসকলৰ লগতে আৰু বিভিন্ন ধৰণৰ কিছুমান ব্যক্তিক বিপদৰ মুহূৰ্তত কেৱল শুনিবলৈ পাওঁ হেংদাঙৰ শব্দ। এই হেংদাঙৰ শব্দ আহোমৰ কিন্তু স্বাভিমানৰ প্ৰতীক। এনে প্ৰতীকক প্ৰত্যেকটো মুহূৰ্ততে সুলভ কৰি তোলা ক্ষেত্ৰত আমি সহ্য নকৰোঁ। আহোম জাতীয় মহাসভাৰ মহামঞ্চৰ পৰা আজি সকীয়াই দিব বিচাৰিছোঁ আগন্তুক দিনত যাতে আমাৰ স্বাভিমানৰ প্ৰতীকক লৈ পিনি তেখেতলোকে বিক্ষোভ মন্তব্য প্ৰকাশ নকৰি আমাক সেই হেংদাঙৰ প্ৰতীকৰ মূল্যবিহীন কৰি নেপেলাবৰ কাৰণে সকীয়াই দিছোঁ। অনাগত দিনত যদি তেনে মন্তব্য আৰু মুছলিম ছাত্ৰ সন্থাক প্ৰত্যাহ্বান আহোম জাতীয় মহাসভাৰ হেংদাঙৰ প্ৰতি অপমানজনক মন্তব্য নকৰিবলৈ সকিয়নি প্ৰদান কৰিছে। হেংদাং হৈছে আহোম জনগোষ্ঠীৰ স্বাভিমান আৰু হেংদাঙৰ মূল্য নুবুজা মুছলমানৰ মুখত শোভা নাপায়। এই মন্তব্য কৰিছে সংগঠনটোৰ নেতাই। আমাৰ হাতত মন্তব্য আছে, সেই মন্তব্য আপোনালোকক আগবঢ়াইছো। হেংদাং লৈ বিতৰ্কিত মন্তব্য কৰিছিল আৰু সেই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্তব্য আছে আগবঢ়াইছো। আজি ঐতিহাসিক কি হ'ল আমাৰ 1669 চনৰ 5 আগষ্টৰ দিনা আলাবৰী ৰণত কেৱল আহোমৰ 10,000 সৈন্যই প্ৰাণ ত্যাগ কৰিছিলে এই দেশৰ স্বাভিমান জাতি মাটি ভেটিৰ কাৰণে। গতিকে সেই জাতিটোক আজি সেই পাপত গজা মুছলিম সংগঠনৰ ছাত্ৰৰ যি সংগঠন, সেই সংগঠনে আজি হেংদাঙক লৈ যি মন্তব্য কৰিছে যে হেংদাং লৈ ৰাজপথলৈ ওলাই আহি তেওঁলোকে আন্দোলনৰ হুংকাৰ দিছে অসমৰ জনগণক, আহোমৰ নেতৃত্বত গঠন হোৱা সেই বৰ অসমক। গতিকে এনে কথাত আমি কেতিয়াও মানি ল'ব পৰা নাই। এনে কথাত আমি তেওঁলোকক ধিক্কাৰ জনাইছোঁ। আগন্তুক দিনত কিন্তু তেওঁলোকক সতৰ্ক কৰি দিব বিচাৰিছোঁ যাতে এই হেংদাং আহোমৰ স্বাভিমানৰ প্ৰতীক, এই প্ৰতীকক লৈ এনেধৰণৰ সুলভ মূল্য কৰি তোলা মুখৰ যিবিলাক প্ৰসংগ, মুখৰ যিবিলাক শব্দ, এই শব্দবিলাকৰ পৰা বিৰত থাকিবৰ কাৰণে আপোনালোকৰ NB নিউজৰ মাধ্যমৰ জৰিয়তে সেই পাপত গজা সংগঠনসকলক, একাংশ মুছলিম সংগঠনসকলৰ লগতে আৰু বিভিন্ন ধৰণৰ কিছুমান ব্যক্তিক বিপদৰ মুহূৰ্তত কেৱল শুনিবলৈ পাওঁ হেংদাঙৰ শব্দ। এই হেংদাঙৰ শব্দ আহোমৰ কিন্তু স্বাভিমানৰ প্ৰতীক। এনে প্ৰতীকক প্ৰত্যেকটো মুহূৰ্ততে সুলভ কৰি তোলা ক্ষেত্ৰত আমি সহ্য নকৰোঁ। আহোম জাতীয় মহাসভাৰ মহামঞ্চৰ পৰা আজি সকীয়াই দিব বিচাৰিছোঁ আগন্তুক দিনত যাতে আমাৰ স্বাভিমানৰ প্ৰতীকক লৈ পিনি তেখেতলোকে বিক্ষোভ মন্তব্য প্ৰকাশ নকৰি আমাক সেই হেংদাঙৰ প্ৰতীকৰ মূল্যবিহীন কৰি নেপেলাবৰ কাৰণে সকীয়াই দিছোঁ। অনাগত দিনত যদি তেনে মন্তব্য NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।